হাই বন্ধুসকল আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2024 অংগনবাড়ীত পদ মুকলি হৈ আছে। কৰ্মী আৰু সহায়িকাৰ পদ মুকলি হৈ আছে। 9 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো চাই দেখুৱাই শেষলৈকে আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। শিশু উন্নয়ন প্ৰকল্প বিষয়া ইটাখুলি তিনিচুকীয়া। ইটাখুলি তিনিচুকীয়াত মুকলি হৈ আছে। শেষ তাৰিখ 29/2/2024 অৰ্থাৎ 29 ফেব্ৰুৱাৰী 2024 লাষ্ট ডেট। শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় ইটাখুলি তিনিচুকীয়াত 10টা অংগনবাড়ী শ্ৰমিক অংগনবাড়ী সহায়িকাৰ পদ মুকলি হৈ আছে। অংগনবাড়ী নিযুক্তি 2024 অৰ্থাৎ 2024। অংগনবাড়ী কৰ্মী পদ ওলাই আছে এটা। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিচৰা হৈছে উচ্চতৰ মাধ্যমিক অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি হাই ছেকেণ্ডেৰী পাছ কৰা উত্তীৰ্ণ প্ৰাৰ্থী কোনো বিশেষ ক্ষেত্ৰত উপলব্ধ নহয় তেন্তে আপোনালোকে মেট্ৰিক পাছ কৰা প্ৰাৰ্থীয়েও যোগ্য বুলি গণ্য কৰা হ'ব। মানে মেট্ৰিক পাছ কৰা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যদি সেইটো এলেকাত যদি সেইটো লোকেশ্যনত হাই ছেকেণ্ডেৰী পাছ কৰা কোনো কেণ্ডিডেট নাথাকে তেতিয়া মেট্ৰিক পাছ কৰা কেণ্ডিডেটেও এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে পে' কৰা হ'ব প্ৰতিমাহে 4,500 টকা। 2 নম্বৰ পদকেইটা ওলাইছে অংগনবাড়ী হেল্পাৰৰ। ইয়াত 9টা পদ ওলাই আছে। পদৰ সংখ্যা 9টা। ইয়াত শিক্ষাগত অৰ্হতা বিচৰা হৈছে মেট্ৰিক পাছ আৰু যদি মেট্ৰিক পাছ সেইটো লোকেশ্যনৰ কাৰণে মেট্ৰিক পাছ নাথাকে তাত মানে সেইটো এৰিয়াত যদি মেট্ৰিক পাছৰ কেণ্ডিডেট নাথাকে তেনে নৱম শ্ৰেণী অৰ্থাৎ 9 পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে পে' কৰা হ'ব প্ৰতিমাহে 2,250 টকাকৈ। অংগনবাড়ী নিযুক্তি অন্যান্য মাপকাঠি ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। বয়সৰ সীমা 2024 চনৰ 1 জানুৱাৰীলৈকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 40 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। আৱাস জাহাজ অংগনবাড়ী কৰ্মী অংগনবাড়ী সহায়ক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীজন অংগনবাড়ী কেন্দ্ৰ অৱশিষ্ট সংশ্লিষ্ট অংগনবাড়ী কেন্দ্ৰ জৰীপ এলেকাত বাস কৰা স্থায়ী বাসিন্দা হ'ব লাগিব। মই সেইটোৱে কৈছোঁ বন্ধুসকল য'ত ওলাই আছে মানে পদকেইটা যিখন স্কুলত ওলাই আছে যিটো এৰিয়াত ওলাই আছে মানে তাৰ স্থায়ী বাসিন্দা হ'ব লাগিব। সেইসকলে এপ্লাই কৰিব পাৰিব ইটাখুলি তিনিচুকীয়াৰ। অংগনবাড়ী কৰ্মী অংগনবাড়ী সহায়ক পদৰ প্ৰাৰ্থীৰ আৱাসিক প্ৰমাণ গাঁওবুঢ়া ৱাৰ্ড সদস্য বা গাঁও পঞ্চায়তৰ সভাপতিয়ে দিব লাগিব। মানে স্থায়ী বাসিন্দা যে তাৰ হয় সেইটো গাঁওবুঢ়াই লিখি দিব লাগিব বা ৱাৰ্ড সদস্য বা পঞ্চায়তৰ সভাপতিয়েও লিখি দিলে হ'ব। এপ্লাই কেনেকৈ কৰিব চাই লওক। নিৰ্ধাৰিত আবেদন পত্ৰ তিনিচুকীয়া ইটাখুলিৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত পুৱা 11 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত উপলব্ধ হ'ব। আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব যিহেতু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্ম আপোনালোকে পাই যাব তিনিচুকীয়া ইটাখুলিৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত 11টা বজাৰ পৰা 3টা বজালৈকে আপোনালোকে 11টা বজাৰ পৰা 3টা বজাৰ ভিতৰত ফৰ্মখন লৈ আনিব। 2024 চনৰ 29 ফেব্ৰুৱাৰীলৈকে সকলো কৰ্মদিনত তিনিচুকীয়া ইটাখুলিৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত পূৰণ কৰা আবেদন গ্ৰহণ কৰা হ'ব। আপোনালোকে ফৰ্মখন ফিল আপ কৰি লগত ডকুমেণ্টছবোৰ গাঁঠি দি তিনিচুকীয়া ইটাখুলি শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আবেদনখন আপোনালোকে জমা দি দিব। আবেদন পত্ৰৰ সৈতে জমা দিবলগীয়া নথিপত্ৰসমূহ কি মানে ডকুমেণ্টছ আপোনালোকে জমা দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনত চাই লওক। শেহতীয়া পাছপৰ্টৰ আকাৰৰ ফটোগ্ৰাফ 2 কপি মানে আপোনালোকে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দি দিব 2 কপি। বাৰ্থ চাৰ্টিফিকেট দিব, বয়সৰ প্ৰমাণপত্ৰ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বিটো দিব লাগিব। ঠিকনাৰ প্ৰমাণ, জাতিৰ প্ৰমাণপত্ৰ যদি আছে তেতিয়া দি দিব। অক্ষমতা যদি হয় তেতিয়া দি দিব। অভিজ্ঞতাৰ প্ৰমাণপত্ৰ মানে যদি এক্সপিৰিয়েঞ্চৰ কিবা চাৰ্টিফিকেট আছে বা এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ তেতিয়া দি দিব চাৰ্টিফিকেটখন। অংগনবাড়ী শ্ৰমিক নিযুক্তিৰ গুৰুত্বপূৰ্ণ তাৰিখ 2024। আবেদন দাখিল আৰম্ভণিটো দিয়া নাই ইয়াত। আবেদন দাখিলৰ অন্তিম তাৰিখ 29 ফেব্ৰুৱাৰী মানে লাষ্ট ডেট 29 ফেব্ৰুৱাৰী। যিসকল ইণ্টাৰেষ্ট হয় এপ্লাই কৰিব বিচাৰে আপোনালোকে 29 তাৰিখৰ আগতে অতি সোনকালে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আনি ফিল আপ কৰি লগত ডকুমেণ্টছবোৰ দি সোনকালে জমা দি দিব। আৰু ইয়াৰ কাৰণে আপোনালোকে বিজ্ঞাপন বিৱৰণ অৰ্থাৎ এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব। ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো চাই ল'ব এপ্লাই কৰাৰ আগত আৰু অতি সোনকালে আপোনালোকে 29 ফেব্ৰুৱাৰীৰ আগতে এপ্লাই কৰি দিব যিসকল ইণ্টাৰেষ্ট হয়। অংগনবাড়ী নিযুক্তিৰ বাছনি প্ৰক্ৰিয়া কেনেকুৱা হ'ব চাই লওক। কেনেকৈ আপোনালোকক চিলেক্ট কৰিব মানে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব। এটা ইণ্টাৰভিউ হ'ব আপোনালোকৰ ফেচ টু ফেচ। ইণ্টাৰভিউটোত আপোনালোকক চিলেক্ট কৰা হ'ব। সাক্ষাৎকাৰৰ জৰিয়তে অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকাৰ বাছনি সম্পূৰ্ণ কৰা হ'ব। প্ৰাৰ্থীসকলক যোগাযোগ ৰাখিবলৈ আৰু চৰকাৰী জাননীৰ ফলক নিয়মিতভাৱে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ বৈধ আবেদনকাৰী তালিকা আৰু সাক্ষাৎকাৰৰ তাৰিখ কেৱল কাৰ্যালয় জাননী ফলকতহে প্ৰদৰ্শিত হ'ব। HS বা HSLC বা AHM পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি পৰীক্ষাৰ্থী চূড়ান্ত নিৰ্বাচন কৰা হ'ব। মানে যাৰ নম্বৰ ভাল হয় যাৰ পাৰ্চেণ্টেজ ভাল হয় সেইজনকে চিলেক্ট কৰা হ'ব। মানে এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকক চিলেক্ট কৰা হ'ব। গতিকে ভিডিঅ'টো যিমানেই আছিলে আপোনালোকে কিবা সুধিবলগীয়া থাকিলে বা আপোনালোক কিবা কনফিউজ হৈ থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। এইটো সকলোৱে জানে অংগনবাড়ীত মহিলাৰে প্ৰয়োজন।
ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।